হৈ গ'ল গুড আফটাৰনুন তো আজি যিটো টপিক ল'ম মই সেইটো হৈছে স্পেচিছ ইন নিউজ হা স্পেচিছ ইন নিউজটো একেবাৰে সৰু টপিক হয় কিন্তু যদিও মই সৰু বুলি কৈছোঁ ইট হোল্ডছ utmost significance এইটো বহুত সিগনিফিকেন্স আছে টপিকটো হা আৰু বাই সিগনিফিকেন্স আই মিন যে এইটো অকল এপিএসসি সিসি প্ৰিলিমছৰ কাৰণে বুলিয়ে নহয় এপিএসসি তো ভালেমানগিটা ডিপাৰ্টমেণ্টেল এক্সামছ পাতে ন আমি দেখোঁ তো কিমান কুৱেশ্যনছ আহিছে মই নেক্সট স্লাইডছত আনিছোঁ স্ক্ৰীনশ্বটছ মাৰি তোমালোকে দেখাবৰ কাৰণে এই টপিকটোৰ পৰা কিমান আহিছে আৰু সেই টপিকবোৰ যে দিয়ে নহয় এপিএসসিয়ে বা যোৱাবাৰ আমাৰ দুটামান কুৱেশ্যন যিটো আহিছে ৰেয়াৰ মাৰ্বল কেট বা সেইবোৰ এনেই দিয়া নাই মন গ'ল বুলি এপিএসসিয়ে উঠাই অনা নাই ইট ৱাজ ইন নিউজ তো আজি মই যিটো আনিছোঁ এইটো প্ৰেজেণ্টেশ্যন এইটো তোমালোকৰ আজি 25 মাৰ্চ নহয় জানো তো মই পৰহি মাৰ্চ 23লৈকে মই যিমান পেপাৰত পাইছোঁ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ সেইটো মই কাভাৰ কৰিছোঁ আৰু আছে এইটো জাষ্ট পাৰ্ট 1 হে আমি ৰিভাৰ্ছ যাম যিখিনিয়ে চাই আছে ইউটিউবত মই ইহঁতৰ কাৰণে কৈছোঁ আমি ৰিভাৰ্ছ যাম এতিয়া মই মাৰ্চ ফেব্ৰুৱাৰী জানুৱাৰী কাভাৰ কৰিলোঁ তাৰপিছত আকৌ এনেকৈ ডিচেম্বৰ নৱেম্বৰ এনেকৈ কাভাৰ কৰিম টিল এক্সাম লাষ্ট ইয়াৰ আমাৰ জুনত হোৱা নাই জানো পৰীক্ষা তো এইবাৰো যদি আমাৰ জুলাইত হ'ব বুলি ধৰি লৈছোঁ তো লাষ্ট 1 year মেক্সিমাম লাইক আগষ্টলৈকে কাভাৰ কৰিম যিমানখিনি স্পেচিছ আছে ফ্ৰম ভেৰিয়াছ নিউজ পেপাৰ্ছ লাইক আছাম ট্ৰিবিউন হওক চেণ্টিনেল হওক অসম বাৰ্তা বা ইভেন কিছুমান আমাৰ টাইমছ অফ ইণ্ডিয়াৰ হিন্দু আৰু ইণ্ডিয়ান এক্সপ্ৰেছো কভাৰ কৰে যিখিনি আমাৰ অসমৰ নিউজ পেপাৰ্ছে কভাৰ নকৰে তো ইমানটো পচিবল নহয় মই তোমালোকক এইটো কোৱা নাই যে তোমালোকে পেপাৰ ইমানখিনি পঢ়িবা নট পচিবল বা যিমানখিনি আমি কিউৰেট কৰি আনিব পাৰোঁ ICT টিমে সেইখিনি আমি ইয়াত আনিম আৰু উইথ টাইম ছেকেণ্ড পাৰ্টো আনিম তো এজ আই ছেড যে এইটো মোৰ ছেকেণ্ড ক্লাছ হয় ফাৰ্ষ্ট ক্লাছটো মোৰ স্কিমছ আৰু প্ৰজেক্টছৰ ওপৰত গ'ল যিটো ফাৰ্ষ্ট পাৰ্টটো অলৰেডি ইউটিউবত গ'ল ছেকেণ্ড পাৰ্ট ব্ৰহ্মাস্ত্ৰ যিটো আমাৰ ছিৰিজ হয় APSCৰ কাৰণে এইটো কমপ্লিটলি মেইনছ অৰিয়েণ্টেড হয় চৰি প্ৰিলিমছ প্ৰেছ কোৰ্চ হয় এইটো কমপ্লিটলি প্ৰিলিমছ অৰিয়েণ্টেড হয় প্ৰেছ কোৰ্চ আৰু কমপ্লিটলি আছাম অৰিয়েণ্টেড হয় আমি আছামৰ সাধাৰণতে বস্তুবোৰ মেটেৰিয়েলছবোৰ নাপাওঁ ন এটা জেগাত তো এইটো হৈছে ওৱান শ্বট ফৰ প্ৰিলিমছ প্ৰেছ কোৰ্চ তো আমি লাষ্ট ক্লাছত মই স্কিমছ আৰু প্ৰজেক্টছ আনিলোঁ তেতিয়া পাৰ্ট 2 আনিম অলৰেডি কিছুমান বস্তু তাত লাইভ ৰেকৰ্ডেড ক্লাছ আছে তাৰ লগতে ইয়াত ভিডিঅ'ছ আছে লাইক ট্ৰাইবছ টেম্পলছ অফ আছাম CM monuments biodiversity Assam history এনেকুৱা অলৰেডি ভিডিঅ'ছ গ'ল ৰেকৰ্ডেড তো বাকীখিনি যোনে আগন্তুক প্ৰিলিমছ প্ৰেছ কোৰ্চ ল'ব বিচাৰে তো এইটো পাৰচেজ কৰিব পাৰে বৰ্তমান 6,999 দি আছে আৰু প্ৰি ক্লিয়াৰ এইটো কুপন ইউজ কৰিলে 10% ডিছকাউণ্ট পাবা তো সেইখিনি কথা মই এইটো অলপ জুম কৰি দিছোঁ যিসকলে চাই আছে যাতে এইটো নম্বৰত কণ্টেক্ট কৰি পেলাই ফাৰ্ডাৰ ইনকুৱাৰী কৰিব পাৰে ঠিক আছে তো পলম নকৰি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ মই ইয়াত আছিলোঁ ঠিক আছে তো পাৰ্ট 2 আমাৰ ব্ৰহ্মাস্ত্ৰ ছিৰিজত লাহেকৈ যাব ঠিক আছে তো মই যে ক'লোঁ লাষ্ট ইয়াৰ ডিপাৰ্টমেণ্টেল এক্সামছ কিছুমান যিবোৰ 2025ত হৈ গ'ল তো তাৰ মই কিছুমান স্ক্ৰীনশ্বটছ আনিছোঁ স্ক্ৰীনশ্বটছখিনি এইকাৰণে আনিছোঁ যাতে তোমালোকে যেতিয়া স্পেচিছটো পোৱা ন তোমালোকে পেপাৰ ধৰা বহুতে পঢ়া অফলাইন হওক বা অনলাইন হওক আমাৰ এইবোৰ চকুৰ আগত গুচি যায় টপিক
কিবা এটা স্পিচিছ প্লেণ্ট হওক বা এনিমেল হওক আমি এই ওলাইছে আৰু কি নোৱাৰোঁ কিন্তু সেইবোৰ একচুৱেলি পৰীক্ষাত কাটে এনেই নাকাটে APSCয়ে তো এয়া মই স্ক্ৰীনশ্বট আনিছোঁ ক্লিয়াৰ নে তোমালোকলে যি হ'ল ইউটিউবত চাই দিবা মই অকণ জুম কৰি দিছোঁ যাতে ভিজিবিলিটিটো আৰু হওক দেখিছা তোমালোকে যিসকলে ইউটিউবত চাব মই সেইকাৰণে অকণমান জুম কৰি দিছোঁ মই এইটা আমি এটা কৰিম তো এইখিনি ক্লাছটো আৰম্ভ হোৱাৰ আগত মই এইকাৰণে আনিছোঁ কাৰণ আমি যেতিয়া স্পিচিছ কিবা এটা পাওঁ ন কি পঢ়িব লাগে স্পিচিছটোৰ নামটো আৰু ক'ত পায় ক'ত এবাৰ পাইছে কিমান বছৰৰ পিছত পাইছে কোনোবা এটা হয়তো এক্সটিংক্ট আছিলে বহুত বছৰৰ পিছত ওলাইছে ক'ৰবাত অকল সেইখিনিতে সীমাবদ্ধ হ'লে নহ'ব তো কুৱেশ্যন কেনেকৈ ধৰণে পেটাৰ্ণত কাটিছে আমি সেইটো চাবৰ কাৰণে মই তোমালোকক এইখিনি আনিছোঁ এইখিনি ধৰা মেকানিকেল PHE ৰিচাৰ্চ এছিষ্টেণ্ট বহুত এক্সাম হয় ন তো সেইখিনি স্ক্ৰীনশ্বটছ হয় এইখিনি জাষ্ট অলপহে স্ক্ৰীনশ্বটছ আৰু আছে এইটো যোৱা বছৰ আহা মনত আছে APSC প্ৰিলিমছত যদি পেপাৰ তোমালোকে চাইছা মনত থাকিব এইটো হৈছে তোমালোকৰ লাষ্ট ইয়েৰ প্ৰিলিমছ এইটো বেলেগ এইকেইটা মই এক্সাম নাজানো খালি এই দুটা মোৰ মনত আছে বাকীকেইটাও 2025ৰ এক্সামৰে হয় দেখিছা এই 1 2 3 4 5 6 7 8 এই 8টা স্ক্ৰীনশ্বটহে আনিছোঁ আৰু আছে বহুত তো চোৱা মই জাষ্ট ক্লাছটো আৰম্ভ হোৱাৰ আগত এইখিনি আমি ট্ৰাই কৰোঁ তোমালোকে হয়তো এনচাৰবোৰ নাজানিব পাৰা কোনো কথা নাই তোমালোকে জাষ্ট লিখি ল'বা হা বস্তুকেইটা নোট ডাউন কৰিব বিচাৰিলে কৰিব পাৰা বা PDF টো শ্বেয়াৰ হৈ যাব তোমালোকৰ এইটো কি হ'ব পাৰে ফাৰ্ষ্ট এনচাৰটো ডিং আছিলে ন এইটো চেণ্টিনেলত আহিছিলে তোমাৰ এৰাউণ্ড কি জানা জুনত পৰীক্ষা হোৱা নাই জানো এইটো এপ্ৰিল মানৰ কথা এপ্ৰিল 2025ৰ হয় এইটো মই কালি সেইদিনাখন যে মই কৈছিলোঁ যদি মে অহা হ'লে এনচাৰটো বেলেগ হ'লহেঁতেন জাষ্ট বিকজ ইট ইজ ফেব্ৰুৱাৰী সেইকাৰণে ইয়াৰ এনচাৰ হ'ব B তো এই বস্তুখিনি তোমালোকে খেয়াল ৰাখিবা কাৰণ তোমালোকে পৰীক্ষাত এইটো মনত থাকিব পাৰে কিন্তু তোমালোকে ইমান আমি ভাবা নাজানো পৰীক্ষাটো আমি এইটো টিক কৰি থৈ আহিম যদি ইয়াত মে থকা হ'লে আমাৰ পৰীক্ষা হৈছে জুনত ন যদি ইয়াৰ ঠাইত জুন অহা হ'লে নহয় জুন 2025 এনচাৰ কিন্তু এইটো হ'লহেঁতেন আকৌ তোমালোকে বুজি পাইছানে জাষ্ট এটা মান্থ আৰু এনচাৰ সিফাল তো আজি সেইখিনি বস্তু আমি ৰিয়েলাইজ কৰিম যিখিনি বস্তু আমি মিছ আউট কৰোঁ এটা নিউজ পেপাৰ পঢ়াৰ পিছতো এইটো কি জানা নিউ স্পেচিছ আছিলে ষ্ট্ৰাইপ চিচিলিয়ান হেজ বিন ফাউণ্ড ইন কাজিৰঙা এইটো হৈছে এমফিবিয়ান আছিলে এইটো ঠিক আছে তো চোৱা আমি নিউজতো পাম যে চিচিলিয়ান ক'ৰবাত কাজিৰঙাত পাইছে হৈ গ'ল আমি কাজিৰঙাত পাইছে চিচিলিয়ান সেইটো মনত ৰাখিম কিন্তু এইটো বস্তুটো হয় কি ৰেপটাইল হয় এমফিবিয়ান হয় বাৰ্ডছ হয় বুজি পাইছানে তো যেতিয়া এটা নিউজ পঢ়া নহয় চব মানে ৱাইড লেন্সত চাবা জাষ্ট অকল আচ্ছা কাজিৰঙাত পালে এইটো ঠিক আছে তাতে শেষ নহয় কথাটো একদম মানে এটা নিউজ এটা যেতিয়া পঢ়া ৱাইড মানে এংগলত পঢ়িবা তোমালোকে পেপাৰখন আৰু কি হ'ব পাৰে আমি লাষ্টত ক্লাছটো চামগৈ আৰু কি আমাৰ প্ৰবেবল কুৱেশ্যনছ থাকিব পাৰে এনেকুৱা আৰু এইটো চোৱা ওৱান অফ দ্য 2 নিউ স্পেচিছ ৰিচেণ্টলি আইডেণ্টিফাইড ইন আ কাজিৰঙা ৱাজ ইন আ টাইগাৰ ৱাজ এ বিন্তুৰং দেখিছানে এইটো বিন্তুৰং কি হয় এইটো বিন্তুৰং কোৱাচোন গেছ কৰা কি হয় বিয়াৰ কেট এইটো বিয়াৰ কেট হয় চোৱা আমি কুৱেশ্যনটো এবাৰ ধৰা এনেকেও আহিব পাৰেনে ওৱান অফ দি 2 নিউ স্পেচিছ ন ৱাজ বিন্তুৰং দ্য আদাৰ ওৱান ইজ আহিব পাৰেনে আদাৰ ওৱান মই কৈ দিছোঁ তোমালোকক সেইটো আছিলে স্মল ক্লাউড অটাৰ এইটো চবতকৈ স্মলেষ্ট অটাৰ স্পেচিছ ইন দ্য ৱৰ্ল্ড হয় ক্লিয়াৰ হোৱা নাই নি বাৰু ৰেড দিছোঁ ৰ'বা স্মল ক্লাউড অটাৰ এইটো চবতকৈ স্মলেষ্ট হয় ইন দ্য ৱৰ্ল্ড তো কুৱেশ্যনটো আহিছে ইজ এ হোৱাট বিয়াৰ কেট এইটো নিউজতো আছিলে বিন্তুৰং ইজ এ বিয়াৰ কেট ডিকটো ওৱান অফ দি 2 নিউ স্পেচিছ ন তো আন এটা আছিল এইটো আমাৰ কুৱেশ্যনত এইটো আহিব পাৰে বুজি পাইছা এইটো চোৱা গভৰ্ণমেণ্ট অফ আছাম এইটো ৰিচেণ্টলি মানে সেই সময় ৰিচেণ্টলি হা এইটো 2024 হয় এই নিউজটো কাৰণ 2025ত হোৱা নাই যদি এক্সামটো তো 1 year আগৰ নিউজ পেপাৰ বুজি পালানে ছিগনিফিকেঞ্চটো মই সেইকাৰণে কৈছোঁ টপিকটো ছিগনিফিকেঞ্চ বহুত বেছি যদিও কেইটামান কুৱেশ্যনছ আহে গভৰ্ণমেণ্ট অফ আছাম হেজ আৰ পাইলট প্ৰজেক্ট টু প্ৰটেক্ট হুইচ অফ দ্য ফলোইং এইটো কি হ'ব কোৱাচোন
অৰ্কিড কপৌ ফুল ৰাইট ঠিক আছে এইটো চোৱা মই অকণমান জুম কৰিছোঁ যিখিনিয়ে হয়তো ইউটিউবত চাই আছে সিহঁতৰ কাৰণে ক্লিয়াৰ নহয় জাষ্ট বিকজ এইটো স্ক্ৰীনশ্বট নহয় কাৰণে ক্লিয়াৰ হোৱা নাই বস্তুটো মই পঢ়ি দিছোঁ বভাইন স্পেচিছ নেটিভ টু নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া ইজ মিথুন ইট ইজ আ ষ্টেট এনিমেল অফ অৰুণাচল প্ৰদেশ state animal of Arunachal Pradesh, state animal of Nagaland. It is reared only in the district of Dima Hasao. It is worshipped as a divine form in Mizoram. Kunita options hobo pare tumalokor mote. Question? State animal of Arunachal Pradesh? Hoy Mithun? Nagaland? Nagaland ero hoy. তো গম পাইছে ষ্টেট এনিমেলো আমি জানিব লাগে এনেকুৱা হৈছে গোটেই আমাৰ ইণ্ডিয়াৰ ষ্টেটখিনি জানা কিন্তু এটলিষ্ট নৰ্থ ইষ্টৰখিনি আমি জনাটো উচিত আমি এইটোতো জানো এইটো আমি নাজানো ন সাধাৰণতে তো ইট ইজ ৰিয়েল ইয়াত অনলি বুলি ভাবি পেলাই এইটো অকণমান এক্সট্ৰিম ষ্টেটমেণ্টছ হয় কিন্তু নিউজ পেপাৰত আহিছিলে মই চালোঁ আমাৰ অসমত ডিমা হাছাওত প্ৰথমবাৰৰ বাবে দেখা পাইছিলে তো এইটো অনলি থাকিলে যে চবতে এক্সট্ৰিম হ'লে ভুল হ'ব সেইটো নহয় তো 1 2 and 3 এইটো হয় ইয়াতো 1 নাই ইয়াত 2 নাই তো এই দুটা গ'লে নে It is worship. Worship to both require to a to statement Huddha. To all are correct. My etu both cat naive working was a Mizoram Salu Kumana Joe community puja kore. To etu Okaman Mu Kelimili Muru ase to Kumajudi in case etu gompai, please move John I Dibo man a comment or Holio, Majidi Sai, etu Bull Mumuran Hakama Salu Aji, Joe community manwe puja kore. So, Hefalapa, this sentence is right. This statement is right. So, all are correct. Yes, sir? It is what? Herds of feral or wild horses are found. What do you do? Huh? Any Dibru Soikot Paiha? Yet answer Dihing Mukhai. It was what? IUCN Red List of Threatened Species, also known as Red Data Book, is an inventory of the global conservation status and extinction risk of biological species. Assam is the home to several species listed in the IUCN Red List. Which among the following are on the Red List? Kungita hoy. Yat ase option ma koi disu jeru clear na hoy. Bengal florican, white wing wood duck, Hulok gibbon আৰু pygmy hawk কোনকিটা হয় 1 2 3 4 আছে কোনকিটা হয় তোমালোকে মোক কোৱাচোন তো কোনকিটা হয় মোক কোৱা গুটেকিটা হয় ইয়াত গুটেকিটা হয় সোৱা মই হেকান কৈছো কিবা এটা বস্তু যে পালে আমি কি চাব লাগিব হেতু বস্তু ইম্পৰ্টেন্ট ইয়াত গুটেকিটা হয় বেঙ্গল ফ্লোরিকান হয় হোয়াইট উইং উড ডাকো হয় হুলক গিবনো হয় আৰু পিগমি হকো হয় বহুত কিটা স্পেচিছ আছে IUCN ৰেড লিষ্টৰ আন্ডাৰত ভালে মান নিটা স্পেচিছ এটু ইমান পসিবল নহয় যে তোমাকে সব মন ৰাখিবা কিন্তু যেটা কিবা এটা স্পেচিছ দেখা নহয় এটু IUCN ৰেড লিষ্টত কোড আছে ওয়াইল্ড লাইফ প্ৰটেকচন কোনটো শিডিউলৰ আন্ডাৰত আছে কোনখন শিডিউলৰ শিডিউল 1 নে 2 নে 3 নে 4 5 6 কোনগিটাত আছে আৰু IUCN ৰ কোনটো স্ট্যাটাসত আছে critically endangered extinct vulnerable least concern তো যেটা স্পেচিছ ওয়ান হয় জৰুৰী নহয় যে নিউজ পেপাৰত সব থাকিব
এইকেইটা ওয়াইড এংগলত চাবা নেটত মাৰিহে চাব লাগে তো জাষ্ট মনত ৰাখিবা যে এইকেইটা বস্তু ইম্পৰ্টেণ্ট হয় মই পেপাৰত নাথাকিব পাৰে কিন্তু এনেকৈ ষ্টেটমেণ্টত দি দিলে ন আমিতো জানো কেইটামান জানিলেও নহ'ব ইয়াত গোটেইকেইটা পৰে ইয়াত যদি কোনোবা এটা নপৰা দিয়া হয় তেতিয়াহ'লেতো গ'লহেঁতেন ন আমি অল মাৰি থৈ গুচি আহিলোহেঁতেন ইমান ভাবি পেলাই আমাৰ এইটো আমাৰ মনত নপৰে ন আমি থৈ না গম পাওঁ যে কোনটো IUCN আণ্ডাৰত আছে কিমানটা স্পেচিছ আছে ইটছ নট পচিবল তো সেইকাৰণে যিটো স্পেচিছ নিউজত থাকে সেই এইকেইটা ৱাইড এংগেলত ভাবি চাবা বস্তু ঠিক আছে তো এই MCQ কেইটা PYQ হয় আনা সেইটোৱে মোৰ মটিভ যাতে কিবা এটা যেতিয়া পঢ়োঁ আমি কি এংগেলত পঢ়িব পাৰোঁ ঠিক আছে আমি ক্লাছটো চাম আপ কৰোঁ নে আৰু কি এংগেল আমি ওলাই আমি গম পাই যাম হ'ব তো লেটছ মুভ অন টু দ্য ক্লাছ Indian bison spotted in Manipur for the first time via camera trap. Manipur, Khamjong district. Etu tumalukor January ne February tahan news hoy ha. Clear no hoy bostubur karon eta screenshot. Newsor mogre news tu ana nai. To eta question eneke ami ki bole bhabibo pao question Indian bison was spotted in one of the northeastern states. হয় নে আইডেন্টিফাই দি ষ্টেট তো আনখনৰ ভিতৰত আমি যদি ক'ত ওলাইছে নাজানো আমিতো অৰুণাচলতে ওলাইছে না অসমতে ওলাইছে নাজানিম ন তো কি মণিপুৰ হ'লে খামজং ডিষ্ট্ৰিক্ট আৰু এনেকৈ আহিব পাৰে ইন মণিপুৰ খামজং ডিষ্ট্ৰিক্ট a species was spotted for the first time name the species তো কি হ'ব ইণ্ডিয়ান বিচন তো বুজি পালা কোৱেশ্চন কেনেকৈ আহিব পাৰে আৰু ইয়াৰ কি ষ্টেটাছ কি হয় সেইবোৰ সব যিটো ইট ৱাজ ইন নিউজ সেইটো ওপৰত আমি আনিব লাগিব আৰু এনেকুৱা নহয় যে এইটো আমাৰ কৰো পাৰ্ট নহয় আমাৰ GS3 পাৰ্ট নহয় জানো বায়োডাইভাৰ্চিটি ৱাইল্ড লাইফ তো কাৰণে জানিবা অকল এইটো জানি থলে নহয় যে আচ্ছা ইণ্ডিয়ান বিচন মণিপুৰত ওলাইছিলে প্ৰথমবাৰ কাৰণে তাতে খেলা খতম নহয় জাষ্ট গো ইনটু দ্য ডেফথ কাৰণ APSC আমাৰ বহুত আজিকালি ডেফলৈকে সোধে তো আমিও সেই ডিমাণ্ডটো ফুলফিল কৰিব পাৰিব লাগিব Okay. Swa. বস্তুবোৰত মই বুজাবলগীয়া একো নাই তোমালোকে বুজিবলগীয়া একো নাই জাষ্ট মতে মনত ৰাখিব লাগিব কিছুমান বস্তু চোৱা এই নামটো মনত ৰাখিব পাৰা হা তোমালোকে আহি যাব পাৰে ন every possibility tallest species of the wild cattle found in India and largest extent bovine আন্ডাৰ তোমাৰ সেই বিচন আমাৰ মিথুন হেবোৰ পৰে কেটেলছবোৰ তো এক্সেন্ট মানে যেটো এক্সিস্টেন্স এটাও আছে জীয়াই আছে মানে ওয়ার্ল্ড tallest species হয় of wild cattle found in the Indian largest extent bovine there are about approximately 85% of the population is present in India এবোৰ স্টেটমেন্ট বেসত আহিব পাৰে নে বৰ ভাবা নে পাৰে নৰে পৰীক্ষাত পাৰে ন ক'ত পাই সাউথ আৰু সাউথ ইষ্ট পাৰ্টস অফ এছিয়া সোয়া কনজারভেশন স্ট্যাটাস তো সোয়া এটো কি ভালনারেবল হয় নে তো ওয়ান স্টেটমেন্ট বা দিলে যে দা IUCN রেড লিস্ট ইন্ডিয়ান বিচন ইজ ভালনারেবল তো তোমালোকে এটো জানিব লাগিব ন বা স্টেটমেন্ট এলিমেন্ট কৰিবলৈ হলেও যেটো কোনটো IUCN ৰেড লিষ্টত পৰে আৰু সাইটস There is a convention of international trade of endangered species of wild flora and fauna sake full form too I might be wrong ha Convention on international trade in endangered species of wild fauna and flora hoy eto kunut ase deisa ne to ei bostu kita bahut important hoi jay এটো মন ৰাখিবা ইণ্ডিয়ান বিচন কোবা দেখিলে মন পৰিব আচ্ছা মণিপুৰত আহিছিল কিন্তু এই বস্তু কিটা আমি মিস আউট কৰি দিম এবোৰ যে মাইনিউট ডিটেইলস স্টেটমেন্টত আমাৰ ভুল হোৱা বহুত সম্ভাৱনা থাকে ঠিক আছে তো ইয়াত বহুত বেছি বস্তু নাই জাস্ট এটো চাই দিয়া এটো চোৱা কোনটো নিউজ February 28 একদম ৰিসেন্ট ক্লিয়াৰ কে দেখি পাইছনে তোমালোকে অলপ to that
ক্লিয়াৰ হোৱা নাই চাগে মই জাষ্ট কৈ দিম বাৰু কেমেৰাৰ কাৰণে Amur falcons tagged in Manipur reach Africa. So, Amur falcon important প্ৰত্যেক বাৰে হয় actually. আৰু falcon capital কাক কয়? আমাৰ কোনোবাখন নৰ্থ ইষ্ট ষ্টেটক কয়? কাক কয়? Falcon capital of the world? কোৱা? এই কনফিডেন্ট কে ক'বা হয় নাগালেণ্ড হয় নাগালেণ্ড ফেলকন কেপিটেল অফ দি ৱৰ্ল্ড হয় তো চোৱা আমি এইটো আৰ্টিকেল পঢ়োঁ চোৱা টেগড ইন মণিপুৰ ৰিচ আফ্ৰিকা এইটো চোৱা ইয়াত যিটো এইটো আছাম ট্ৰিবিউনত আহা 3 স্যাটেলাইট টেগ ফেলকনছ বিন নেম এইটো চোৱা নামটো আপাপাং আহু আৰু আলাং নাম দিছে ন ইহঁতৰ তিনিটা ফেলকনৰ নাম Apapang, just because clear one I can likhi disu for the people viewing in YouTube. Apapang, Ahu, Aru, Alang. So I get on naam ase man dhuniya. So eta question hoyto ahiba pare na kisuman jitu news ot asile Apapang, Ahu and Alang was in news. It is folk instruments, folk dance. ধৰা কিবা ডিশ অফ নৰ্থ ইষ্ট জিআই টেগ কিবা এটা বা আমুৰ ফেলকন স্যাটেলাইট টেগ আমুৰ ফেলকনছ কি হ'ব তো আহিব পাৰেনে তো আমি সপোনতো জানো ভাবিম এইকেইটা বস্তু ফেলকনৰ হ'ব পাৰে বুলি নোৱাৰো ন তো আমি মিছ আউট কৰি দিব পাৰোঁ প্ৰবেবল কুৱেশ্যনছ এনেকৈ আহিব পাৰে আমি জাষ্ট প্ৰেডিক্ট কৰিব পাৰোঁ প্ৰিলিমছত আমি ক'ব নোৱাৰোঁ যে এইটোৱে আহিব ৰাইট মেইনছত আমাৰ থাকে আমি আইডিয়া লগাব পাৰোঁ যে এইটো কনচেপ্টৰ ওপৰত আহিব তো প্ৰিলিমছত ক'ব নোৱাৰোঁ একো বস্তু given the iman unpredictability of prelims to apapang ahu aru alang naam dise swa iman details ho jabo nalake ya likha ase apapang is an adult male falcon while alu and alang are females thik ase okay eta etu important hoy jay aru ya likha ase it may be mentioned that the radio tagging program of Amur falcon protected under Wildlife Protection Act 1972 was taken for the first time in Tamenglong district in November 2018. Tamenglong kot ase? Manipur. To Amur falconor upor ahile etu ahiba pare na amar statement etu tomake note down kori lwa je radio tagging program Amur falcon for the first time Tamenglong district loisil in November 2018. Tamenglong district 2018 first time loisil. Loisil to conserve it, to conserve wildlife. So, eto news ot aha article bhior etu mention kora ase no, so this becomes important. তো যে নিউজ পেপাৰ পঢ়া নহয় তোমালোকে নপঢ়া এবাৰ মই জানো বহুতে মই কৈ ভাগৰি গৈছো তোমালোকক ৰিড ইন বিটুইন দ্য লাইনছ বুলি তোমালোকে বহুতে কোৱা শুনিছা হয়তো ৰিড ইন বিটুইন দ্য লাইনছ এই এনেকুৱা লাইনবোৰ ইম্পৰ্টেণ্ট হৈ পৰে কাৰণ আজিকালি এপিএসসি এনেকৈ কাটিব লৈছে দিকটো কাটে ৰিড ইন বিটুইন দ্য লাইনছ বুলি যে কওঁ সেই মাজৰ কিছুমান বস্তু আমি মিছ আউট কৰি দিওঁ নাহে কি এইটো আহিব নেকি আমুৰ ফেলকন আচ্ছা নাগালেণ্ড কেপিটেল হয় সিমানতে আমি জানো ন পৰীক্ষাত এনেকুৱা ধৰণৰ আহিব পাৰে তো নিউজ পেপাৰ যেতিয়া পঢ়া ক'ৰবাত বোলে ৰেণ্ডম কিবা পাবও পাৰা দৰকাৰ নহয় যে কিছুমান বস্তু চব নিউজ পেপাৰৰ পৰা আহিব তোমালোকে কিবা কিবি ভিডিঅ'জ বা ৰিলছ কিবা যদি ৰেণ্ডম কিবা এটা পিচ অফ ইনফৰমেশ্যনো পোৱা নহয় প্লিজ নোট ডাউন কৰি ল'বা বস্তুটো কাৰণ ইনফৰমেশ্যন এনেকুৱা নহয় যে অকল নিউজ পেপাৰৰ পৰা ক'ব পাই আহিব হল এটো আৰ্টিকেলটো ইম্পৰ্টেন্ট বস্তু হয় এটো লিখিলা ঠিক আছে হল Tamenglong district 2018 first time radio tagging program লৈছিলে Amur falcon okay এতিয়া আমি Amur falcon টোৰ ওপৰত চাওঁ Amur falcon capital of the world Nagaland কয় আৰু এটোটো আহিব পাৰে Kahwai Puina in Manipur aru Molulam in Nagaland. Ito pronunciation jodi belek hoy moi najanu baru de. Molulam in Nagaland aru Kahwai Puina in Manipur koa hoy.
ৰেপটাৰ্ছ কি হয় এইটো ফেঁচা হক ইগল এইটো আণ্ডাৰত পৰে ৰেপটাৰ্ছৰ আণ্ডাৰ হক ইগল ফেলকন আমাৰ ফেঁচা এই ৰেপটাৰ্ছৰ আণ্ডাৰত পৰে সিহঁতৰ এক্সিলেণ্ট ভিজন থাকে হাণ্টিঙৰ কাৰণে excellent vision for hunting এই তলত চোৱা conservation program so Manipur tagged Amur falcon with radio transmitter to monitor their migration routes. An annual Amur falcon festival is held in Tamenglong district to raise awareness and celebrate these birds. To Amur falcon festival code pate boli kole code hobo edu hane no Amur falcon capital of the world ki hoy on rakhiba legal protection status to swa amar mithun tu ki asile IUCN red list vulnerable asile etu disana least concern আৰু এটো CMS Convention on Migratory Species or এটো Appendix 2 আছে আৰু Schedule 4 মিথুন কিমানটো শিডিউলত আছে 1 মই PDF টো শ্বেয়াৰ কৰি দিম আৰু সিৰিজটো যাব সব তোমালকে জাস্ট তোমালকৰ ৰিভিজনৰ কাৰণে লিখি ল'ব পাৰা সৰু সৰুকে হৈ গ'ল বেংগল ফ্লৰিকান এটো মাৰ্চ 8 2026 মই কৈছো ন মই একদম আমি ৰিভাৰ্সত যাম তো এটো মাৰ্চ 8 2026 ৰ হয় core area of Manas National Park and Tiger Reserve which also form one of the last refuges of the critically endangered Bengal florican এই নামটো দিছে নে scientific নাম হয়তো comes to be under encroachment for over 25 years as the state tom-toms its success in freeing encroached forest land. To Bengal floricanor opat chua IUCN status to ki hoy yaar সবৰ বেলেগ দেখিছা নাই আমি জিবাংগিনা পালো এটাৰ ইট লগত হিট নিমিলে তোমালোকে প্লিজ এটো কেনেকে মন ৰাখা এনকে কলম বনাই পেলাই যেনকে মানে স্কিমছ পঢ়িব তেনেকে মন ৰাখিব পাৰা যিবোৰ স্পেচিছ আহিছে ইন নিউজ Schedule 1 of the Wildlife Protection Act of India আৰু কি হয় হেবিটেট লসও হৈছে সেইকাৰণে ইট ওয়াজ ইন নিউজ ন তো হেতু মন ৰাখিবা বাৰ ষ্টেটমেন্টত দিব পাৰে যে ডিক্লাইনিং পপুলেশন কাৰণে দিব পাৰে ফৰ হেবিটেট লস তো হেতু হ'ব ওয়ান অফ দি ৰিজন ওকে species is found edu ki hoy jacho found in very small numbers only in India and Cambodia India apni dile to bujiba ba ei thai to jodi beleg di die Cambodia thai beleg Laos Vietnam kiba kiba di dile titia buji pase ne to ei bostu mon rakhiba so specific points he thake kisman mane questions hot to dan amar eliminate koribole bhal hoy jodi he ami janu হল ক্লিয়ার টান পাইছা নেকি বস্তু টান নহয় কিন্তু তোমালোকে যেটা আকো মইতো ইয়াতো সব পসিবল নহয় ন আনা মই ইয়াতো 1% ইৰৰ থাকিবা আমি ইমানখিনি পঢ়া পাছত পৰীক্ষা এনেকুৱা গৈ আহিবগে এটো কোড পা আহিলে বা কোন নজনা নুখনা এটাই আহিব হেতু শিওর সদ তুমি যিমানে কভার নকৰা এটো পসিবল কাৰুৱে নহয় কিন্তু হলো আমি যিমানখিনি পাৰো আমি ট্রাই কৰিব পাৰো কাৰণ নিউজৰ বস্তুৱে প্ৰায় ভাগ কাৰেন্ট এফেয়াৰ্স বুলি কলে এইবোৰে আহে ন বাকিটো স্ট্যাটিক পলিটি হক ইকোনমি জিবো হেবো তোমালকে সবে পঢ়িবা বাট এখিনি আমাৰ চকুৰ আগত আমি নটিস নকৰো এখনো ইম্পৰ্টেন্ট হৈ যায় হা তাৰ কাৰণে ৰানী ৰিজাৰ্ভ ফৰেষ্ট
হৈ যায় ৰাণী ৰিজাৰ্ভ ফৰেষ্ট আৰু নিউজত আছে মানে আৰু পিছৰ স্লাইডত আছে ভালচাৰৰ কাৰণে আছে তো চোৱা a black bear was recently মই গাইড দিছো just because clear নহয় spotted freely in the natural habitat at the Rani Reserve Forest. So, enke hibo pane black bear was spotted in one of the reserve forest. Name the reserve forest. Question hobo pare. Rani Reserve Forest. So, CMA highlight korise success of wildlife conservation. So important hoise. So, Rani Reserve Forest located in the outskirts of Guwahati is known for its dense forest cover and rich wildlife. The wildlife experts note that sightings of animals such as black bears in their natural environment indicate a healthy forest ecosystem and adequate protection measures which allow wildlife to thrive without disturbance. Etu tumalukor March 8. Last to March 8 asil, etu March 8, 2026. Tumaloke jodi clear ke buji pa nai, tumalke March 8 buli mari Assam Tribune hoy etu nijo sabo para. Kod ulaisile Rani ha. Vulnerable. Appendix 1 of size and schedule 1. Hol? Eta ase Asiatic black bear aru eta ase khebe nokoba eta ase Himalayan bear. Thik ase? Mon rakhiba. To quote paise hetu important ki IUCN status appendix kiman of sites schedule kuntu aru kyo habitat loss kyo hoise hetu sabalibo to arta line hoye pare Asiatic black bears are also hunted for their gallbladders which are used to make medicines. Dekhisane? Ebuto ami sai lom e line to ami hanate ignore kori dim no. Aibo pare na for chemotherapy board kini kisuman species use kore no tar poison jetu hoy right to beleg dhorneu aibo pare to please take care of this lines mane jenka enwa lines bo jera thake no khayal rakhiba statement komai dibo pare hol etu important hoy jay water buffalo to important hoy but tar pisot arok kahini to বহুত important hoy jay soasun etu moi di disu clear ke 50 water buffaloes from Kaziranga to be translocated to Madhya Pradesh code Kanha National Park aru etu news to March 16 আজি March 25 ন 10 দিনৰ আগৰ নিউজ পঢ়িব এটো সকে তোমাকে ধৰিব পৰা নাই বাট সৰু হয় মই গাইড দিম বাৰু আমাৰ বৰ্তমান কাজিৰঙা নেশনেল পাৰ্ক আৰু টাইগাৰ ৰিজাৰ্ভত more than 1000 কি আছে water buffaloes আছে ট্ৰান্সলোকেটেড কিয় কৰিছে কোৱাচোন ট্ৰান্সলোকেটেড একাৰণে কৰিছে মধ্য প্ৰদেশত 100 বছৰ আগতে এটু এক্সটিং হৈ গল সেঞ্চুৰী হৈ গল নাই তাত ওয়াটাৰ বাফেলোস তো আমাৰ ইয়াৰ পৰা পঠিয়াম আমি তাপাও আনিম কি আনিম জানানে কি আনিম কোৱাচোন এক্সচেঞ্জ হ'ব মানে আমি ইয়াৰ পৰা 50টা ওয়াটাৰ বাফেলো 3টা কোবৰা 2টা গড় ইয়াৰ পৰা দিম আমি কোন দিমে নেকি আমি লমু ন ৰাইট তো আমি কি লম জানানে 2টা সিংহ আৰু 6 মাগাৰ ক্ৰকডাইলস
চাব যাব লাগিব ন ক্ৰকডাইল গিটা এমপি পা আহিব তো চোৱা এইটো এটা নিউজ তাৰ লগতে এছ'চিয়েট হৈ আছে এইটো আমাৰ আসাম ট্ৰিবিউন নহয় বেলেগ নিউজ পেপাৰ হয় চোৱা 50 wild Asiatic buffaloes যাব ন এইটো ফেজ ওয়াইজ যাব 3 বছৰত গুটেবোৰ একেলগে নপঠে কাৰণ আমাৰ তাৰ হেবিটেট বেলেগ হয় ন আমাৰ ইয়াত কমপ্লিটলি বেলেগ হয় তো তাত থাকিব পাৰিবনে নোৱাৰে হেতু চাই লব প্ৰথম তো ফেজ ওয়াইজ হে যাব আৰু 50টা একেলগে না যায় ঠিক আছে আৰু তো আনা নাই জানো বাহিৰৰ পৰা কি আনিছিলে কানহা তাল কি আনিছে আৰু চিটা আনিছে নাই তো এই ইন্টাৰষ্টেট বা ইন্টাৰনেশ্যনেল ট্ৰান্সবাউণ্ডাৰীটো হৈ গ'ল ন এইটো আৰু এইটো ইন্টাৰষ্টেট এক্সচেঞ্জ প্ৰগ্ৰাম বা ইন্টাৰষ্টেট এগ্ৰিমেণ্ট অফ ওয়াইল্ড এনিমেলছ আহিব পাৰে দিছ ইজ ইম্পৰ্টেণ্ট এবাৰ তো চোৱা ওয়াইল্ড বাফেলো পৰ বাকি নিউজ আমি চাই ল'ম এয়া চোৱা ওয়াইল্ড বাফেলো ইজ মেইনলি ফাউণ্ড ইন দ্য এলুভিয়েল গ্ৰাছলেণ্ড মাৰ্চেছ swamps and river valleys they are generally found in areas that have plenty of water holes to edi pani water buffaloes eto nan dia nai no to tat inmata poribek dibo lebo jot pani thake like so hekarne tat phase wise jabo aru kole jabo kanha tiger reserve in madhya pradesh to kanha important hoi jay to teneke jodi kiba ta ami news ot beleg ekhon associated national park dekhu hebo please make mon rakhiba je ekhon code ase কাৰণ কি হয় কেতিয়াবা আমাৰ ম্যাচ দা ফলোইংসও আহে নাই কোট আছে হেখন নেশনাল পাৰ্ক তো হেকাৰণে কানহা নেশনাল পাৰ্ক আৰু ভেন বিহাৰ নেশনাল পাৰ্ক ইন ভোপাল এখনো ইম্পৰ্টেন্ট হৈ যায় নিউজত আছে মই আনিম এইটো সাইড ৰবা তো ইয়াত আছে আৰু কাৰেন্টলি মই গাইড দিছো যেটো এটো বহুত আনক্লিয়াৰ হৈছে কাৰেন্টলি দা কাজিৰঙা নেশনাল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ হেজ মোৰ দেন 1000 এছিয়াটিক ৱাটাৰ বাফেলোস Aru earlier some wild buffaloes from the Manas tiger were translocated to Chhattisgarh. Eto to KNP pa Kanhale jabo no agote Manas National Park opra goisil Chhattisgarh le. Eto kunba ta hoyto statement ot thakibo pare. Previously mane before this wild buffaloes were also translocated from Manas National Park to Chhattisgarh. Eto yat line ot ase. So this holds importance. Bujhibala? তো নিউজত কিবা পালে কেনেকে পঢ়িবালকে দেখিছা নে কাৰণ আজি স্টেটমেন্ট আহে ন তো যদি কোৱেশ্চনটো এনেকে আহে যে ৰিসেন্টলি সাম ট্ৰান্সলোকেশন হ্যাপেন বিটুইন মধ্য প্ৰদেশ আৰু আসাম হোৱাট ইজ দ্য এনিমেল এনেকে আহিব নেকি এনেও নাকাৰে এনেকে তো এটো চোৱা ওৱানত আছে আৰু থ্ৰেটেন হয়নে থ্ৰেটেন স্পেচত আছে এটো Eruswa. Recently, an interstate agreement for the exchange of wild animals took place between Assam and Madhya Pradesh, and Assam gave a pair of one-horn rhino, 3 king cobras, along with 50 wild buffaloes, and in exchange, Madhya Pradesh provided key pair of tigers aru 6 magar crocodiles amar zone bu thakiba dhara sita tiger right elephant bakiba to he bostu to mon rakhiba return on amak dibo pair of tigers or 6 magar crocodiles hole it important to newspaper e bostu important hoy pore Aru next 3 years ha etu mon rakhiba 3 years in phase groups Aru ever important hoy pa ki etu hol ne Van Bihar National Park aise ne to etu important hoy pare so any national parks in news is also important from this perspective আৰু এই ওৱান হৰ্ন ৰাইনো আৰু তিনটা কিং কোব্ৰা ইনিশিয়ালি হোষ্ট কৰিব ইয়াত আকৌ দেই
মন ৰাখিবা বিহাৰ वेन बिहार नेशनल पार्क আৰু যেটো ওয়াইল্ড বাফেলোস 50টা নিব হেতু কানহালে যাব মন ৰাখিবা মাইনৰ ডিটেইলছ এক্সামত খেলি মেলিকে আহিব পাৰে তো যে কৈছে নহয় বা উল্টা পেপাৰ কাটিবলে উল্টা একো না কাটে এনেকুৱাতে খেলি মেলি কৰি দিব এইবোৰ নিউজত আছে ন আমি ক্লেমো কৰিব নোৱাৰো এইবোৰ কি কোৱেশ্চন আদিছে নিউজত আহিছে এটো তো আমি একদম ইগনোৰ কৰিব নোৱাৰে এইবোৰ বস্তু এইটো এটা হোৱাইট ড্ৰাম ভালচাৰ্ছ এইটো মাৰ্চ 19 চোৱাচোন ক্লিয়াৰ হোৱা নাই ন এই বস্তুটো একচুয়ালি স্ক্ৰিনশ্বটছ মাৰা কাৰণে হৈছেটো দেখিছা তোমালোকে কেমেৰাত মই নাজানো কিমান এটো সকে ইউটিউবতো ইমান এটো ক্লিয়াৰ নহব পাৰে মই জাস্ট পঢ়ি দিছো বস্তুটো Vultures bred in captivity released into the wild. It was a landmark moment. It was a landmark moment for vulture conservation. Releasing 5 white drum vultures into the wild. This is the first of its kind release of any captively bred vultures in Assam. The vulture breeding center was established at Rani. তোমাকে লিখি লছন এটো বস্তু ফার্স্ট অফ ইস কাইন্ড মই জাস্ট লিখি দিছো হা এটো কি লিখা আছে তোমাকে জাস্ট পয়েন্ট আউট পয়েন্ট লিখি এটা ক্লিয়ার হোৱা নাই কাৰণে মই ফার্স্ট অফ ইটস কাইন্ড ফার্স্ট অফ ইটস কাইন্ড ফার্স্ট অফ ইটস কাইন্ড রিলিজ ফার্স্ট অফ ইটস কাইন্ড রিলিজ ধরে পাইছা নে ফার্স্ট অফ ইটস কাইন্ড রিলিজ of any captively bred vulture in Assam আৰু vulture breeding center তোমাকে এটাৰ ফুল ফৰ্ম লিখা vulture breeding center হা মই শর্ট ফৰ্ম লিখছো vulture breeding center তো কোড আছে ৰাণীত আছে এস্টাবলিশ কেতিয়া কৰিছিলে জানানে 2007 And today Assam has 138 etu vulture aru tumar 56 slender bill vultures etu ani moi etu part 2 anim ha duta vulture ase yat 56 slender bill vultures etu moi part 2 anim karon aru kisuman species ahi ase newsot so this is just part 1 as I said to aru this is the first reintroduction of white drum vultures. So Ranit আজি 138 white drum vultures আছে আৰু 56 slender bill vultures আছে. This is the first introduction of the white drum vultures from the VCV. Vulture Breeding Center Rani. First reintroduction of the white drum vultures. Aviary বুলি টার্ম পাব পারে এভিয়ারি হা এভিয়ারি মানে কি জানানে জু নিচিনা এটা পৰিৱেশ সৃষ্টি কৰি দিয়ে জু ঠিক নহয় এটা আৰ্টিফিচিয়েল সেটআপ কৰি দিয়ে তাতে ব্ৰিড কৰে যেনকে চৰাইবোৰক হেৰি কৰে তাৰপিছত ডাঙৰ হোৱাৰ পিছত যেতিয়া নিজে উৰি যাব পৰা অৱস্থা থাকে তো ইহঁতক এৰি দিয়ে ৱাইল্ডত বুজিছা তো এভিয়াৰি ইজ লিংক টু এনেকৈ আহিব পাৰে বুজিছা তো ইটছ ৰিলেটেড টু বাৰ্ডছ এইটা বুজি পেলানে লিখিলা ইন নৰ্থ ইষ্ট ইণ্ডিয়া first reintroduction of the white drum vultures found in Vulture Breeding Center Rani in Northeast India. To first enukata reintroduction program hoy. To eto important hoy na? Hoy right? To IUCN status wa critically endangered hoy to. Aru ei bostu important hoy. Diclofenac ha এই বস্তুটো ইন নিউজ আহি থাকে খুব ব্যান্ড হয় এটো আর বহুত জায়গা এটো এটাও ইউজ কৰি থাকে তো ডাইক্লোফেনাক পয়জনিং ইন লাইভস্টক কার্কাসেস আৰু এটা আমি পাম নেক্সটত কার্বোফুৰেন এটা হেতু নিউজত আছে বৰ্তমান কি হয় মই কৈ দিম
এটা বস্তু এটা ৰিসেন্টলি এইটো sorry I missed it out এইটো over 700 vultures dead since 2018 দেখিছা নে এইটো কাৰ্বফুৰেন এইটো আৰু এটা নাম আছে ফুৰাডন এইটো কি হয় জানানে ফাৰ্মাৰ্ছবোৰে ইউজ কৰে সেইবোৰতো ইউজ কৰে লিথেল পেষ্টিচাইড হয় হা এইটো শুনিছা কাৰ্বফুৰেন বুলি এনে কেমিকেল নামটো হয় কিন্তু এনে ফুৰাডন বুলি কয় এইটো কি হয় জানানে এইটো আহিব পাৰে এইটো আমি সাধাৰণতে এইটো ইন নিউজ পাওঁ ন ডাইক্ল'ফেনেক হয়তো এতিয়া নিউজত আহিব পাৰে যে 700 vultures dead according to a study it has raised alarm the use of which pesticide তো এটা কাৰ্বফুৰেন হ'ব এইটো কি জানা এটা কথা ইয়াত কৈ দিওঁ মানে এইটো বাৰু নট ফ্ৰম এক্সাম পাৰ্সপেক্টিভ এইটো আনইন্টেন্ডেড হয় হা মই ৰিপৰ্টটো যেটা পঢ়িলো তেতিয়া গম পালো যে এইটো যে ইমান গাল যে মৰিছে ন হগুন এইটো আনইন্টেন্ডেড হয় হেৰক মাৰিম বুলি হেৰি কৰা নাই এইটো আনইন্টেন্ডেড হয় কি হয় জানা এই গৰু ছাগলীবোৰক বলিয়া কুকুৰে কামুৰে ন কামুৰে নে তেতিয়া ছাগলী বা গৰুবোৰ মৰি নাযায় জানো এটা পইণ্টত তো সেই বলিয়া কুকুৰ এটা হ'লে দুটা দিনা বাঢ়ি নাযায় জানো তো সেই যেতিয়া ছাগলী বা গৰুবোৰ মৰে সিহঁতৰ গাত দি দিয়ে যাতে কুকুৰে যেতিয়া খায় সিহঁতিও মৰি যায় ফুৰাডন তো কুকুৰবোৰতো মৰেগে বলিয়া কুকুৰবোৰ তাৰ লগতে কি হয় এটা হগুনে কি খায় মৰা হৰবোৰ নাখায় জানো তো সেই তাৰ ফলত একচুয়ালি মাৰা মাকসাদটো হৈছে ফৰ দি ডগছ মানে যিবোৰ বলিয়া কুকুৰ কিন্তু মৰেগে ভালচাৰ্সও মৰাখত পৰে ন তো সেইকাৰণে ইহঁতৰ বহুত মৃত্যু হৈছে বাট ইহঁতক মাৰিবৰ কাৰণে ইউজ নকৰে হা তো ইট ইজ এ কমপ্লিটলি আনইন্টেন্ডেড কিন্তু ইমানখিনি ভালচাৰ্স 700 ভালচাৰ্স সিন্স 2018 আন বছৰ ইমান গাল হৈছে বুঝি পালা তো ডাইক্ল'ফেনেকটো প্ৰায় নিউজত থাকে এবাৰ কাৰ্বফুৰেন আছে ইন নিউজ ঠিক আছে ওকে আজি এইটো লাষ্ট হয় মই দুটামান লিখাই দিম আৰু সেকেন্ড পাৰ্টত বাকিখিনি আনিম মই ঢেৰ আনা নাই আজি যিহেতু এইটো চোৱা ইয়াত মই ডিটেইলছ নাই না ইয়াতে গোটেইখিনি ডিটেইলছ আছে এইটোতো নিউজ মানে সবে পাই আছে ন অজবেকিয়া জুবিন গাৰ্গিয়ানা এইটো নামটোতো নুহুদে কি সুধিব চোৱাচোন ক্লিয়াৰকে দেখিছানে মই লিখি দিছো যেটো ইয়াত ইমান ব্লাৰ হৈছে বস্তুটো প্লেন্ট স্পিচিছ ডিসকভাৰ্ড ইন জাস্ট মাকে লিখি লোৱা ডিসকভাৰ্ড মই ফুল ফৰ্ম লিখা মানস নেশ্যনেল পাৰ্ক ঠিক আছে জেনাস অছবেচিয়া আৰু ফ্যামিলি হৈছে মেলাষ্টমেটেচিয়া জাস মই লিখি দিছো ইয়াত মেলাষ্টমেটাচিয়া জাস ফ্যামিলি এইটোতো আহিব তাৰ লগত এইকেইটাও সমানে ইম্পৰ্টেন্ট হৈ যায় ওয়ান অফ দি লাৰ্জেষ্ট এঞ্জিওস্পাৰ্মিক ফ্যামিলিজ ৱৰ্ল্ড ৱাইড
one of the largest angiospermic families worldwide. এটো লিখি লোৱা one of the largest angiospermic families worldwide. আৰু the members of this families are কেনেকুৱা হয় চোৱা typically shrubs জোপোহা shrubs or small trees. ঠিক আছে characterized by opposite leaves with distinctive parallel veins and showy flowers with prominent stamens. বুঝি পাইছা অকল এই নামটো আমি দেখি আছো ন নিউজে সিউজে পেপাৰে সবতে লাষ্ট উইক তো হেতু জানি থনি নহব এইটো আমি জানিমে যে আমাৰ হাৰ্টথ্ৰবৰতে নামকৰণ কৰিছে কিন্তু কোড পাইছে কি কথা হেতু কোনটো জেনেস হয় হেতু আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰে কাৰণ দিস ফলস উইদিন আৱাৰ সিলেবাস ঠিক আছে ওকে ইয়াতে শেষ আজি কিন্তু মই তোমাক দুটামান আৰু লিখাম মই নাই না আৰু মই একাৰণে লিখাম কাৰণ হেয়া নৰ্থ ইষ্টৰ হয় হা এটা কল আসাম বুলি নহয় ন নৰ্থ ইষ্টটো সমানে ইম্পৰ্টেন্ট হৈ পৰে কিমান আৰু ৰিসেন্টলি তোমালোকৰ ভালেমান গিটা কি হয় ভালেমান গিটা তোমালোকৰ এই ৰিসেন্টলি নিউজত আহিছে লিখাচোন লিখা ফার্স্ট লিখা act in India act in India indica act in India indica hold act in India indica discovered as new wild kiwi species etu hore ki jana wild kiwi species hol kot pas jana ne Zero Valley in Arunachal Pradesh Zero Valley Arunachal Pradesh তো wild kiwi recently newsত পাইছিলে কোনখন কোড আহিব পাৰে ৰাইট আৰু এটা এটো জেনাস পোৱাৰ পিছত ইট ইনক্লুডস 56 স্পেচিছ গ্লোবালি এটা বৰ্তমান এটো লাষ্ট পোৱাৰ পিছত 56 টা জেনাস গ্লোবালি পোৱা যায় ওকে আৰু সেকেন্ড লিখা rare epiphytic scrub species has been documented for the first time in Changlang district of Arunachal Pradesh. Number বহুত টাফ ন মুখত পটকে নুফুটে লিখা লিখিবা মই নকওঁ দাস নামটো লিখি দিছো মই আখৰ ধৰিব পাইছা নে double I WARD double I rare epiphytic shrub আৰু এটা ইম্পৰ্টেন্ট হয় এই এনেকুৱা বন টাইপস হেবোৰ ইম্পৰ্টেন্ট হয় এটা এটো আনত কিবা আমাক কপফুল যেনেকুৱা ন কাৰ্বপত সাপোৰ্ট লৈ পাই নুফুলে জানো হেতু এটো আনত আহে এপিফাইটিক আহিছে এনেকুৱা এনভায়ৰনমেন্টত কি শ্ৰাব হয় ইনডোৰ প্ল্যান্ট কিবা হয় হেবোৰ বহুত বিভিন্ন টাইপস আছে হেতু এনভায়ৰনমেন্ট ক্লাছত ভালকে বুজিবা তোমালকে তো আগাপিটস ওয়াৰ্ডি এটো ৰেয়াৰ এপিফাইটিক শ্ৰাব হয়
species was previously known only in Myanmar. A species to previously known only in Myanmar. তো only দেখিলে যে সব বস্তু এক্সট্রিম স্টেটমেন্ট আমি সাধাৰণতে এলিমিনেট কৰো ন তো সব ক্ষেত্ৰত নাখাতে হা হেতুৱে কথা আৰু found for the first time in India. First time India পাইছা কয়বাৰ তো হে কাৰণে এটো ইম্পৰ্টেন্ট হৈ যায় for the first time found in India. First time India পাইছে হল নামটো মন ৰাখিবা আৰু ক'ত পাইছে Changlang district of Arunachal Pradesh. Arunachal Pradesh খনত বহুত বস্তু পায় হা ৰিসেন্ট এনেকুৱা মানে প্ৰত্যেকটো উইকত নহলো মানে মাহটোত থাকে Changlang district আগৰটো ক'ত পাইছিলে Changlang district of Arunachal Pradesh তো এবু ক্ষেত্ৰত জানা আৰু কি ইম্পৰ্টেন্ট হৈ পৰে এবু কোনে চাই ন তো এবু কি ইম্পৰ্টেন্ট হৈ জানা বটানিক্যাল সাৰ্ভে অফ ইন্ডিয়া এটো ইম্পৰ্টেন্ট হৈ পৰে হা কাৰণ এবু হে অৰ্গানাইজেচনৰ নাম আছে তো এৰ ওপৰত চাবা হেডকোৱাৰ্টাৰ কলকাতা এটো ওপৰত অকমান চাবা অৰ্গানাইজেচন ওপৰত যেটো আই হেভ কৈছো তো দিস অলসো ফলস আন্ডাৰ অৰ্গানাইজেচন ওকে আৰু এটা এক্সট্ৰা মই হেৰি আনিছো এক্সট্ৰা মানে নহয় জাস্ট অৰ্কিড বুলি কোড এনে এপিফাইটিক বুলি মন আছে আমাৰ অৰ্কিড মেন অফ আসাম কোন হয় কোৱাচোন এবোৰ মানে ধৰা এটো আৰ্টিকেল পঢ়ি থাকুতে নে অৰ্কিড মেন অফ আসামে ধৰা কিবাটা এৱাৰনেস বা কিবা কনজাৰভেশন প্ৰগ্ৰাম আছে ন এনেকে লয় তো তাতে লাইনত লিখা থাকে দা অৰ্কিড মেন অফ আসাম কোন হয় তো হে কাৰণে হে তেনেকুৱা নিউজ বোৰ তোমালকে যে কৈছো ৰিড ইন বিটুইন দি লাইনস হেতুৱে কৈছো কোন হয় স্নেক ম্যান থাকে নহয় নুকা কোন হয় কোৱাচোন নাম শুনিছা হলো নাই শুনা সাগে খ্যানজিত গগৈ অৰ্কিড মেন অফ আসাম ননকে স্নেক মেনও আছে মই নাজানো বাৰু কোন স্নেক মেন আছে তো কেতিয়াবা এনেকুৱা কিবা স্পেচিছৰ ক্ষেত্ৰত ওলাই আহিলে নহয় কিবা ষ্টেটমেণ্টত আমাৰ দি দিব পাৰে হি ইজ ৰেভাৰ্ড নোন এজ দ্য অৰ্কিড মেন অফ আসাম তো আমি নাজানিলে নহ'ব ন তো এনেকুৱা মেনবোৰ চাই ল'ব কাৰণ কি হয় এনেকুৱা নিউজবোৰ পেপাৰত আহি থাকে আৰু অৰুণাচল প্ৰদেশত বহুত বায়োডাইভাৰ্চিটি ৰিচ এৰিয়া হয় তো প্ৰায় দেখা পায় ইদাৰ জন্তু কিবা থাকিব বা প্লেন স্পেচিছ থাকিবই কিবা আছে ঠিক আছে তো একেটা এক্সট্ৰা হয় নৰ্থ ইষ্টৰ কাৰণে মই আমাৰ সিৰিজটো নানিলো বাট মই নৰ্থ ইষ্টৰ বিচাৰণে অকল আসাম বিচাৰা বাৰু দুটা বিচাৰ ন এটা চোৱা এটো আনাৰ মেইন মোটিভটো হৈছে নৰ্থ ইষ্ট বা আসামে আমাক কভাৰ নকৰে ন সাধাৰণতে কিন্তু আমি ধৰা ভিজন বা ডিস্ট্ৰিক্ট আছে স্পেচিফিক নিউজবোৰ এটা বুকলেট ওলাই গোটে ইণ্ডিয়াৰ হক তাতো এইবোৰ কভাৰ কিন্তু এইবোৰ কিছু বস্তু মিছ হৈ যাব বাট আমাৰ এপিএসসি পাৰ্সপেক্টিভৰ পৰা আমি অসমত কি কিনো পাইছে হেতু আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায় তো হে কাৰণে এই সিৰিজটো হে কাৰণে আনিছো ঠিক আছে লিখিলা সবে তো আজি 7টাই অনা হৈছে পাৰ্ট 2 মই আৰু আনিম এজ সেড তো দ্যাটস ইট thank you for watching লাইভ নহয় stop recording নি কৰি দিয়া আহা